নমস্কাৰ মই বিতুপন মজুমদাৰ আজি কথা পাতিম বজাৰৰ আউটলুক বা বজাৰৰ বাতৰি ভাৰতীয় ষ্টক বজাৰত বা ভাৰতীয় শেয়াৰ মাৰ্কেটত আপোনালোকে দেখিছে লাষ্ট দুদিনমান ধৰি ফ্লা এটা পেনিক বা এটা কনসাৰ্ন ক্ৰিয়েট হৈ বজাৰটা ড্ৰপ হৈছে আৰু লাষ্ট যেতিয়া আমি আপডেট দিছিলো বা কথা পাতিছিলো এক্সপেক্ট কৰিছিলো যে বজাৰখন প্ৰেছাৰ থাকিব 26 আগষ্টৰ দিনা ফৰেন ইনষ্টিটিউচন ইনভেষ্টৰ বা ফৰেন পোৰ্টফলিঅ ইনভেষ্টৰ বাহিৰৰ আমাৰ বিদেশৰ যোনবিলাক ইনভেষ্টৰ হয় তেওঁলোকে আমাৰ ভাৰতীয় বজাৰ সেলিং কন্টিনিউ কৰিছে 6500 কোটি মান টকাৰ এৰাউণ্ড তেওঁলোকে কেছত নৰ্মেল ইকুইটি শেয়াৰ পা আউটফ্লো হৈছে বা সেলিং কৰিছে হেই সেলিং আউটফ্লোটো কভাৰ কৰিবৰ কাৰণে আমাৰ ডমেষ্টিক যোনটো ইনষ্টিটিউচন ইনভেষ্টৰ তেওঁলোকে বাই কৰিছে এক্স্যাক্টলি ক'ব গ'লে ডিআই কিয় বাই কৰিব লগা হৈছে অকল এফআই নহয় ৰিটেইলৰ পৰাও সেলিং আহিছে ৰিটেইলৰ সেলিং আহিছে প্যানিক ড্ৰিভেন বাই ইউএছৰ টাৰিফ তো ইউএছৰ এডিশনাল 25% টাৰিফ যোনটো হয় অলৰেডি ইমপ্লিমেন্ট হৈ গৈছে 27 তাৰিখৰ মানে কালিৰ পৰা আৰু ইয়াৰ পৰা কিছুমান মোস্টলি ইম্পেক্টেড সেক্টৰ হ'ব টেক্সটাইল জেমছ এণ্ড জুৱেলাৰী সেক্টৰ সবতকে হাৰ্ডলি হিট হৈছে তাৰ কাৰণে গভৰ্ণমেণ্টে কিছুমান ষ্টেপ লোৱাৰ চেষ্টা কৰি আছে বৰ্তমান কিন্তু ইমিডিয়েট হেই সেগমেন্টৰ ৰিজলিউশন নহয় ফ্লা মেবিল টাইম কনজিউমিং হ'ব পাৰে বৰ্তমান যদি কওঁ ভাৰতীয় বজাৰত অফ কোৰ্স এটা আনসাৰ্টেইনিটি বা এটা প্যানিক এটা সিনাৰিও এটা আছে কাৰণ বিজনেছত এটা আনসাৰ্টেইন সিনাৰিও চলি আছে টাৰিফৰ কাৰণে আৰু যিখিনি ষ্টেপ ভাৰতে যোনটো ল'বলৈ চেষ্টা কৰিছে তো ইমিডিয়েট ৰিজলিউশন নহয় তাৰ টাইম সময় লাগিব পাৰে আজি দিনত যদি মই কথা পাতো ভাৰতৰ বজাৰ বা ভাৰতৰ আমাৰ যোনটো বেঞ্চমাৰ্ক নিফটি ইনডেক্স বৰ্তমান যোনটো আমি গিফট নিফটি চাউট দেখিছে অলপ গ্যাপ ডাউন হ'ব পাৰে 24712 মানত আমাৰ নিফটি ইনডেক্স বন্ধ হৈছে আৰু মেবি এৰাউণ্ড বজাৰ 30-40 পইণ্ট বা 50 পইণ্ট তলত খুলিব পাৰে 24600 আৰু 24550 এটা ভাল সাপোৰ্ট ইন আজিৰ কাৰণে আৰু আজি হল মান্থলি এক্সপায়াৰি নিফটি কন্ট্ৰাক্ট হক ব্যাংক নিফটি আৰু মিড ক্যাপ সিলেক্টৰ আজি উইকলি কি বুলি কয় মান্থলি এক্সপায়াৰি তো 24600 বা 550 লেভেল যদি বজাৰে অলপ হোল্ড কৰিব পাৰে এটা ৰিএকশন বাইং মানে এটা শৰ্ট কভাৰিং ৰিলি এক্সপেক্ট কৰিব পাৰে কাৰণ মান্থলি এক্সপায়াৰি হয় মই কোৱা নাই যে বজাৰ ইমিডিয়েটলি বহুত বাইং আহিব বুলি বা হেনকে ক'ব চেষ্টা কৰা নাই কিন্তু মই এক্সপেক্ট কৰিছো তাৰ যদি সেই বজাৰত সেই লেভেলটো হোল্ড কৰিব পাৰে 600 650 ধৰি লওক 550 নাযাব বাৰু 600 650 সেই লেভেল যদি হোল্ড কৰিব পাৰে 600 যদি ষ্ট্ৰং পুট ৰাইটাৰ যদি বিল্ড আপ হ'ব পাৰে আৰু 700 কল লেটাৰ যদি এক্সিট কৰিব পাৰে তেতিয়া এটা শৰ্ট কভাৰিং ৰিলি এক্সপেক্ট কৰিব পাৰে ইফালে মিড ক্যাপ সিলেক্ট যোনটো হয় 12800 আমি এক্সপেক্ট কৰিছিলো 12670 পালেগে মিড ক্যাপ সিলেক্টৰো 12600 মানত এটা ষ্ট্ৰং সাপোৰ্ট বেস আছে 580 যদি বেসটো হোল্ড কৰিব পাৰে বজাৰটা ৰিএকশনাৰি ৰিকভাৰি হ'ব পাৰে কিন্তু আউটলুক এতিয়াও বহুত বেছি পজিটিভ নহয় ফৰ টাইম বিং ইফালে যদি মই ব্যাংক নিফটি চাওঁ ব্যাংক নিফটি এগেইন 54200 টু 54000 ৰেঞ্জ টু হয় যোনটো তলত টাটা strong support zone আছে বা ডিমান্ড জোন আছে যো পাটা ৰিএকশন এক্সপেক্ট কৰিব পাৰে মই ৰিএকশন যে কৈ আছো কাৰণ বজাৰে যেতিয়া আমি টেকনিক্যালি চাওঁ কিছুমান ষ্ট্ৰং লেভেলৰ পৰা বজাৰত অলপ ৰিকভাৰি চেষ্টা কৰে আৰু হেতু কয় ৰিএকশনাৰি বাইং ফলো থ্ৰু বাইং বৰ্ডাৰ পটককে এক্সপেক্ট কৰা নাই এগেইন কৈছো যেতিয়া নিফটি ইনডেক্সে 25250 ওপৰ যেতিয়া বজাৰ ডেফিনেটলি ক্লোজ দিব তেতিয়া মেবি আমি এটা ফলো থ্ৰু বাইং পাম আৰু এটা ডাঙৰ প্ৰবলেম হৈ আছে বজাৰখন এটা নিফটি ইনডেক্সৰ এটা প্যাটাৰ্ন বনি আছে মেবি হেতু প্যাটাৰ্ন কমপ্লিট হয় নহয় হেতু ডাঙৰ কথা 24300 আৰু 24400 লেভেল টু শৰ্ট টাৰ্ম কে বা ইমিডিয়েটলি এটা মত ৰাখিবটো বৰ ইম্পৰ্টেন্ট বা ক্ৰিটিকেল লেভেল হে লেভেলটো যদি সাস্টেইন কৰে তেতিয়া বজাৰত অলপ ফাৰ্দাৰ প্যানিক ক্ৰিয়েট হ'ব পাৰে ফৰ টাইম বিং আজি মান্থলি এক্সপায়াৰি নিফটি ব্যাংক নিফটি মিড ক্যাপ সিলেক্টৰ আজি মান্থলি এক্সপায়াৰি হ'ব আৰু আজি অলপ ৰিএকশনাৰি মুভমেন্ট আমি দেখা পাৰো হেখিনি আজি বেছি স্পেশালি বজাৰ আউটলুক স্পেসিফিক ষ্টক ক্ষেত্ৰত কিছুমান মুভমেন্ট আমি দেখা পাব পাৰে কিন্তু ওভাৰঅল যোনটো সুতি সেন্টিমেন্টটো অলপ স্লাইটলি কশিয়াছ হৈ থাকিব থ্যাংক ইউ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই কিউআৰ কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ